কালি পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰা আঞ্চলিক ৰাজনৈতিক দল ASDCৰ ইউথ ফৰাম আৰু কাৰ্বি ছাত্ৰ সন্থাৰ ওপৰত দুষ্কৃতিকাৰী আক্ৰমণ কৰাৰ ঘটনাৰ প্ৰতিবাদত আজি পুৱাৰে পৰা দোকান পোহাৰ বন্ধ কৰি ডিফুকে আদি কৰি পাৰ্বত্য জিলাৰ অন্যান্য স্থানসমূহতো প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন ছাত্ৰ সংগঠনসমূহে আক্ৰমণ সংঘটিত কৰা দুষ্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে সংগঠনসমূহে প্ৰতিবাদকাৰীসকলে অনিৰ্দিষ্টকালীন কাৰ্বি আংলং বন্ধ ঘোষণাৰ হুংকাৰ দিছে উল্লেখ্য যে কাৰ্বি আংলঙৰ পিজিআৰ আৰু বিজিআৰ ভূমি দখলমুক্ত কৰাৰ দাবীত কালি পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত প্ৰতিবাদ সাব্যস্ত কৰিছিল ASDCৰ ইউথ ফৰাম আৰু কাৰ্বি ছাত্ৰ সন্থাই কলকাৰী কৰিছে যাতে ইলিগালি হয় বেদখল কৰিছে হে কলক সোনকালে উচ্ছেদ হ'ব লাগে আপোনালোকৰ APHLC দলৰ ফালৰ পৰা কাৰ্বি আংলং বন্ধ দিছে নে মাৰ্কেট বন্ধ দিছে কাৰ্বি আংলং বন্ধ হ'ব খালি APHLC নহয় আমি অকল APHLC দল নহয় ইয়া গোটেই সব যিমান সংগঠন আছে সব একদম আমি মিলিত হৈ পেলাই সেই কাৰ্যসূচী হাতত লৈছোঁ গাড়ী মটৰ বৰ্তমানলৈকে আমি এইটোতো কিবা আলোচনা হোৱা নাই কিন্তু বজাৰত বন্ধ দিছে এইটোতো দিব লাগিব কাৰণ বন্ধ পৰে সেইটোতো পাছত বন্ধ হ'ব ডিফুৰ পৰা তনু মজুমদাৰৰ প্ৰতিবেদন এনিভাৰো 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি